মাই ক্লাছ আৰু আজি মই তোমালোকৰ দশমমান শ্ৰেণীৰ সংস্কৃত পাঠ্যপুথিখনৰ ষষ্ঠ পাঠ ভাতৃস্নেহস্তু দুৰ্লভ এই গোটেই পাঠটিৰ অসমীয়া অনুবাদ কিছু চিত্ৰৰ জৰিয়তে মই বুজাবলৈ চেষ্টা কৰিম আৰু যিকেইটা ফটো মই তোমালোকক স্ক্ৰীনত দিম সেইকেইটা ফটোত শ্লোকাৰ্থ সংস্কৃত শ্লোকাৰ্থ আৰু তাৰ অসমীয়া অনুবাদ ছবিখনতে থাকিব। গতিকে তোমালোকৰ যদি প্ৰয়োজন হয় সেই সংস্কৃত শ্লোকখিনিৰ অসমীয়া অৰ্থ তোমালোকে স্ক্ৰীনত পোৱা ধৰণে ভিডিঅ'টো ষ্টপ কৰি তোমালোকে লিখি ল'ব পাৰিবা। আৰু যদি তোমালোকে বিচাৰা যে লাইন বাই লাইন তোমালোকক বুজাই দিব লাগে তেতিয়াহ'লে তোমালোকে মোৰ পুৰণা ভিডিঅ'সমূহ একবাৰ চেক কৰিব পাৰা। তাত মই লাইন বাই লাইন সকলো বুজাই থৈছোঁ। এই পাঠটিৰ আৰম্ভণিতে এই টোকাখিনিত দি থোৱা হৈছে, গতিকে এই টোকাখিনি তোমালোকে পঢ়িবলৈ নাপাহৰিবা, কিয়নো টোকাৰ পৰাও বহুত প্ৰশ্ন প্ৰিভিয়াছ ইয়াৰত কটা দেখা গৈছে। গতিকে এই বৰ্ষটো টোকাৰ পৰা প্ৰশ্ন আহিবই। গতিকে আমি চাই লওঁ টোকাখিনি কি আছে। এই পাঠটোত থকা নাট্যাংশখিনি মহাকবি ভাসৰ দ্বাৰা ৰচিত প্ৰতিমা নাটকম নামৰ নাটকখনৰ চতুৰ্থ অংকৰ পৰা লোৱা হৈছে। পিতৃৰ আজ্ঞা পালন কৰি শ্ৰীৰামচন্দ্ৰ ভাতৃ লক্ষণ পত্নীৰ সীতাৰ সৈতে বনবাসলৈ গৈছিল। কৈকীপুত্ৰ ভৰতে মোমায়েকৰ ঘৰৰ পৰা নিজ ৰাজ্যলৈ উভতি আহোঁতে এই খবৰটো পালে। তেওঁ মন্ত্ৰী সুমন্ত্ৰক লগত লৈ তেওঁ ৰামক বিচাৰি বনলৈ গৈছিল আৰু ৰামক লগ পাই অযোধ্যালৈ ঘূৰি আহিবলৈ অনুৰোধ কৰিলে। ৰামে ঘূৰি আহিবলৈ অমান্তি হোৱাত ভৰতে তেওঁৰ পাদুকাযোৰকে আনি সিংহাসনত থ'বলৈ বিচাৰিলে। ৰামে ভৰতক সন্মতি প্ৰদান কৰিলে। ভৰতৰ প্ৰতি আকৰ্ষণীয় চৰিত্ৰ আৰু জ্যেষ্ঠ ভাতৃৰ প্ৰতি থকা তেওঁৰ গভীৰ শ্ৰদ্ধা এই পাঠটিকৈ ফুটাই তোলা হৈছে। এইখিনি আছিলে আমাৰ টোকাখিনি। এবাৰ মই গোটেই শ্লোকাৰ্থখিনিৰ অসমীয়া অনুবাদ কৰি তোমালোকক বুজাই দিম, যাতে তোমালোকে গল্পটো মূলটো বুজি পাবা। এইটো হৈছে আমাৰ প্ৰথম শ্লোকাৰ্থটো আৰু ইয়াৰ পিছতে আমি ইয়াৰ অসমীয়া অনুবাদখিনি চাম। পাঠটিৰ নাম অনুসৰি নিশ্চয় তোমালোকে গল্পটোৰ মূল ধাৰণাখিনি বুজি পাইছা। পাঠটোৰ নাম হৈছে ভাতৃস্নেহস্তু দুৰ্লভ, অৰ্থাৎ ভাতৃৰ মাজত যি মৰম, যি দুৰ্লভ মানে হৈছে পাবলৈ টান। গতিকে পাঠটিৰ এই নামাকৰণৰ দ্বাৰা আমি এইটোৱে বুজিছোঁ এনেকুৱা মৰম ভাতৃৰ মাজত পাবলৈ কিমান দুৰ্লভ, কিমান টান। অসমীয়া অনুবাদখিনি তাৰ পাছত ৰথেৰে সুমন্ত্ৰ আৰু সূতৰ ভৰতে প্ৰৱেশ কৰিলে। ভৰতে কৈছে, হে পিতা, ক'ত মোৰ মহাশয় পূজ্য ৰামচন্দ্ৰ, ক'ত এই মহাৰাজৰ প্ৰতিনিধি, ক'ত শক্তি মন্তৰ বা শ্ৰেষ্ঠসকলৰ উত্তম নিদৰ্শন, ক'ত সেই যশস্যাৰ পাত্ৰ সত্যৰ এই অনুগামী, ক'ত? আচলতে ভৰতে মন্ত্ৰী সুমন্ত্ৰৰ সৈতে বনবাসলৈ আহিছে ৰামচন্দ্ৰক বিচাৰি। গতিকে সেইকাৰণে ভৰতে সুমন্ত্ৰক সুধিছে যে ৰামচন্দ্ৰ ক'ত আছে। আৰু ভৰতৰ এই প্ৰশ্নৰ উত্তৰত সুমন্ত্ৰ অৰ্থাৎ মন্ত্ৰীয়ে যি ৰথ টানি ভৰতক লৈ আহিছিল, সুমন্ত্ৰই ভৰতক উত্তৰত ক'লে, কুমাৰ, এই আশ্ৰমত ইয়াত মহাযশস্যাশালী ৰাম, সীতা আৰু লক্ষ্মণ আছে, যিসকলৰ তাত সততা, শীলতা আৰু ভক্তি বিগ্ৰহৰ দৰে স্থিত। তেতিয়া ভৰতে ক'লে, তেন্তে ৰথ ৰখোৱা। সুমন্ত্ৰই ক'লে, মহাশয়ে যিদৰে আদেশ কৰিছে। ভৰতে আকৌ ক'লে, হে পিতা, জনাই দিয়ক ৰাজ্যলোভী কৈকেয়ীৰ পুত্ৰ ভৰত উপস্থিত হৈছে। অৰ্থাৎ ভৰতে মন্ত্ৰী সুমন্ত্ৰক কৈ পঠিয়াইছে যে ৰামচন্দ্ৰক ক'বলৈ ৰাজ্যলোভী কৈকেয়ীৰ পুত্ৰ অৰ্থাৎ ভৰত ৰামচন্দ্ৰক চাবলৈ বনবাসলৈ আহিছে। সুমন্ত্ৰই ক'লে, কুমাৰ, মই এইদৰে ক'বলৈ সমৰ্থ নহয়। তেতিয়া ভৰতে ক'লে, তেন্তে পিতা ৰ'ব, ময়েই নিবেদন কৰোঁ। নিষ্ঠুৰ আৰু কৃতজ্ঞ, অসাধু আৰু উদণ্ড কিন্তু ভক্তিমান কোনো এজন আহিছে, তেওঁ ৰ'ব নে যাব? অৰ্থাৎ ভৰতে বাহিৰৰ পৰাই মন্ত্ৰী সুমন্ত্ৰক এইদৰে কৈ আছে, যিহেতু তেওঁ খুবেই দুখিত তেওঁৰ ভাতৃ ৰামচন্দ্ৰ বনবাসত আছেহি, সেইবাবে তেওঁ নিজকে এইদৰে পৰিচয় দিছে। তাৰ পাছত ৰামে সীতা আৰু লক্ষ্মণৰ সৈতে প্ৰৱেশ কৰিলে। ৰাম শুনি আনন্দিত হৈ, হে সৌমিত্ৰ, কি শুনিছানে? হে বৈদেহী, বৈদেহী অৰ্থাৎ ইয়াত সীতা মাতাৰ কথা কোৱা হৈছে, তুমিও শুনিছানে বোপা লক্ষ্মণ? তেন্তে চোৱাচোন। লক্ষ্মণ যিদৰে মহাশয়ে আদেশ দিছে যাবলৈ ধৰিলে। ভৰতক দেখি, হেৰা, এয়া মহাশয় ৰাম। নহয় নহয়, ৰূপৰ সাদৃশ্যহে আছে। সুমন্ত্ৰক দেখি, হেৰা পিতা। অৰ্থাৎ যিহেতু ৰাম আৰু ভৰত ভাতৃ আছিল, গতিকে ৰাম আৰু ভৰতৰ ৰূপ প্ৰায় একেই আছিল বাবে লক্ষ্মণে বিভ্ৰান্ত হৈ গৈছিল আৰু ভাবিছিল ৰাম কেনেকৈ। আৰু এইদৰে লক্ষ্মণে নিজৰ ভাতৃ ভৰত আৰু পিতা সুমন্ত্ৰক ভালকৈ আদৰ সাদৰেৰে সম্ভাষণ জনালে। সুমন্ত্ৰই ক'লে, হেৰা কুমাৰ লক্ষ্মণ। লক্ষ্মণে উত্তৰত ক'লে সুমন্ত্ৰলৈ চাই, পিতা এওঁনো কোন? সুমন্ত্ৰ, কুমাৰ, এওঁ কুমাৰ ভৰত। ভৰত, আৰ্য অভিবাদন জনাইছোঁ। লক্ষ্মণ, আহা আহা ইক্ষ্বাকু কুমাৰ, দীৰ্ঘায়ু হোৱা। ভৰত, মই অনুগৃহীত হ'লোঁ। লক্ষ্মণ, কুমাৰ, ইয়াতে ৰোৱা, তোমাৰ আগমনৰ বাৰ্তা মহাশয়ক জনাওঁ। এই সংলাপখিনিৰ দ্বাৰা আমি ইয়াকে বুজিলোঁ যে লক্ষ্মণ, ভৰত আৰু সুমন্ত্ৰৰ মাজৰ কথোপকথন এইদৰে হৈছিল। ভৰত, মহাশয়, সোনকালে এতিয়াই অভিবাদন জনাব বিচাৰোঁ, সোনকালে জনাওঁ। লক্ষ্মণ, বাৰু, ওচৰলৈ গৈ মহাশয়ৰ জয় হওক। ভাতৃবৎসল, তোমাৰ মৰমৰ ভাতৃ ভৰত আহিছে। ৰামে ক'লে, বোপা লক্ষ্মণ, কি এয়া ভৰত আহিছে? লক্ষ্মণে ক'লে, মহাশয়, অন্যথা কি? সীতা, আৰ্যপুত্ৰ, কি ভৰত আহিছে? ৰাম, মৈথিলী, অন্যথা অৰ্থাৎ লক্ষ্মণ, আৰ্য, কি কুমাৰে প্ৰৱেশ কৰক নে? অৰ্থাৎ ইয়াতে ভৰত অহাৰ কথা শুনি ৰাম, সীতা আৰু লক্ষ্মণ সকলোৱে সুখত আত্মহাৰা হৈছিল। সেইবাবে বিশ্বাস কৰিব নোৱাৰাৰ দৰে
তেওঁলোক সকলোৱে ইজনে সিজনক এইদৰে কৈছিল যে সঁচাই ভৰত আহিছে নেকি। তাৰপিছত লক্ষ্মণে প্ৰশ্ন কৰিলে যে এইবাৰ ভৰতক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ'বনে। ৰামে কৈছে, বোপা লক্ষ্মণ, যোৱা সা সৎকাৰেৰে সোনকালে কুমাৰক প্ৰৱেশ কৰোৱা। লক্ষ্মণ, আৰ্যই যিদৰে আদেশ কৰিছে। ৰাম, নহ'লে তুমি ৰোৱা, মাতৃৰ পুত্ৰৰ প্ৰতি থকাৰ দৰে মৰমৰ ভাৱ নিৱেশ কৰি সন্মানৰ কাৰণে এওঁ সীতা নিজেই যাওক। অৰ্থাৎ এই সংলাপখিনিৰ দ্বাৰা আমি ইয়াকে বুজিলোঁ যে ভৰত অহাৰ কথা উমান পাই ৰামচন্দ্ৰই লক্ষ্মণৰ বাদে সীতাক যাবলৈ অনুমতি দিলে, কিয়নো সীতাই তেখেতক মাতৃৰ দৰে আপ্যায়ন কৰিব পাৰিব। তেতিয়া সীতাই উত্তৰত ক'লে, যিদৰে আৰ্যপুত্ৰই আদেশ কৰিছে। উঠি পৰিক্ৰম কৰি ভৰতক দেখি তেন্তে এই মুহূৰ্ততে আৰ্যপুত্ৰ বাহিৰ ওলাল নেকি? নহয়, ৰূপৰ সাদৃশ্যহে। অৰ্থাৎ ইয়াৰ দ্বাৰা আমিও বুজিলোঁ যে সীতায়ো ভৰতৰ মুখ দেখি বিভ্ৰান্ত হৈছিল। ৰামৰ আৰু ভৰতৰ ৰূপ যিহেতু প্ৰায় একেই, গতিকে সীতাও বিভ্ৰান্ত হৈছিল। সুমন্ত্ৰই ক'লে, হেৰা বোৱাৰী ভৰত, এয়া মহাশয়া জনক ৰজাৰ জীয়ৰী। আৰ্যা, অভিবাদন গ্ৰহণ কৰক, মই ভৰত। সীতা নিজকে নিজে ৰূপতেই নহয়, মাততো তেৱেই প্ৰকাশ্যে, বোপা চিৰকাল জীয়াই থাকা। ভৰত, মই অনুগৃহীত হ'লোঁ। সীতা, আহা বাছা, ভাইৰাৰ অভিলাষ পূৰ্ণ কৰা। সুমন্ত্ৰ, কুমাৰ প্ৰৱেশ কৰা। ভৰত ৰামৰ ওচৰলৈ গৈ আৰ্য অভিবাদন জনালোঁ, মই ভৰত। ৰাম আনন্দিত হৈ, আহা ইক্ষাকু কুমাৰ, স্বস্তি তুমি দীৰ্ঘায়ু হোৱা। ভৰতে ক'লে, অনুগৃহীত হ'লোঁ। হে ৰজা, তোমাৰ প্ৰতিজ্ঞা শেষ নোহোৱালৈ ইয়াতেই তোমাৰ চৰণতলিতেই থাকিম। ৰাম, এনেদৰে নক'বা, যদি তুমি নিজ ৰাজ্য পৰিচালনা নকৰা তেনেহ'লে মোৰ অভিশপ্ত হ'বা। ভৰত, ভাই উত্তৰহীন কৰিলে, বাৰু সময় লৈ তোমাৰ ৰাজ্য পৰিপালন কৰিম। ৰাম, বোপা কি সময়। ভৰত, মোৰ হাতত নিক্ষেপ কৰা তোমাৰ ৰাজ্য 14 বছৰৰ পাছত তোমাক ঘূৰাই দিবলৈ ইচ্ছা কৰোঁ। ৰাম, সেয়াই হওক। ভৰত, আৰ্য, অন্য এটি বৰো লভিবলৈ বিচাৰোঁ। ৰাম, বোপা কি বিচাৰা। ভৰত, চৰণে উপভোগ কৰা তোমাৰ এই খৰমজোৰ মোক প্ৰদান কৰা। সীতা, আৰ্যপুত্ৰ, প্ৰথমে ভৰতক বিচৰাটো প্ৰদান কৰক। ৰাম, বাৰু লোৱা। ভৰত, মই অনুগৃহীত হ'লোঁ। গ্ৰহণ কৰি খৰমজোৰ গ্ৰহণ কৰে সকলোৱে প্ৰস্থান কৰে। গতিকে ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে এই সংলাপখিনিৰ দ্বাৰা বুজিলা যে ভৰত আৰু সুমন্ত্ৰই প্ৰথমতে ৰথ লৈ ৰামচন্দ্ৰৰ বনবাসলৈ আহিছিল। তাৰপিছতে লক্ষ্মণৰ লগত সাক্ষাৎ হ'ল। লক্ষ্মণে সীতাক মাতিলেগৈ আৰু সীতাই সকলোকে আপ্যায়ন কৰিলে আৰু তাৰপিছত ৰামচন্দ্ৰয়ো সকলোকে শুশ্ৰূষা কৰিলে। তাৰপিছতেই যদিও ভৰতে এই ৰাজ্যৰ 14 বছৰ ৰাজ্য পালন নকৰোঁ বুলি কোৱাত তেতিয়া ৰামচন্দ্ৰই কৈছিল, যদি এনে নকৰা তেন্তে তুমি অভিশপ্ত হ'বা। আৰু ভাতৃৰ কথা ৰাখিবলৈ তেখেতে 14 বছৰ ৰাজ্য প্ৰতিপালন কৰিম বুলি ক'লে আৰু শ্ৰীৰামচন্দ্ৰই পিন্ধি থকা খৰমজোৰ লৈ তেওঁ তাৰ পৰা প্ৰস্থান কৰিলে, অৰ্থাৎ গুচি আহিল। ইয়াৰ দ্বাৰা আমি এয়াই বুজিলোঁ যে ভাতৃ ৰামচন্দ্ৰ, লক্ষ্মণ আৰু ভৰতৰ মাজত কিমান এনে দুৰ্লভ মৰম আৰু ভালপোৱা সোমাই আছে যে ইজনে সিজনক এৰি থাকিবলৈ বাধ্য হোৱা নাই। ৰাজ্য প্ৰতিপত্তি সকলো পোৱাৰ পিছতো ভৰতে ৰাজ্য গ্ৰহণ কৰিবলৈ মান্তি হোৱা নাই আৰু মান্তি নোহোৱাৰ কাৰণে ৰাজ্য প্ৰতিপত্তি গোটেইখিনি আকৌ ৰামক উভতাই ঘূৰাই দিবলৈ বিচাৰিছিল যদিও ৰামে সেয়া গ্ৰহণ নকৰিলে আৰু 14 বছৰ বনবাসে কৰি থাকিলে। যে ভৰতো ৰামচন্দ্ৰক খুবেই ভাল পাইছিল আৰু ৰামচন্দ্ৰও ভৰতক খুব ভাল পাইছিল আৰু এনে ভালপোৱা পাবলৈ খুবেই দুৰ্লভ। ষ্টুডেণ্টছ, এয়াই আছিল আমাৰ ষষ্ঠ পাঠ, ভাতৃস্নেহস্ত দুৰ্লভ। তোমালোকৰ কিবা বুজি নোপোৱা থাকিলে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা। আজিলৈ ইমানেই, ধন্যবাদ।